Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিসকাস কৰিম অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ ফালৰ পৰা এটো বছৰৰ নম্বৰ 30 নম্বৰ এডভাৰটাইজমেন্ট ঠিক আছে এটো 30 নম্বৰ এডভাৰটাইজমেন্ট APSC ৰ ফালৰ পৰা সো ইয়াতে APSC ৰ অফিসত এনে জেনাৰেলি আপোনালোকে দেখিছে APSC কোনো গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ কাৰণে অনলাইন কি বুলি কয় ৰিক্ৰুটমেন্ট তেনেকুৱা ৰিক্ৰুটমেন্ট নকৰে কিন্তু তথাপিতো ৰিক্ৰুটমেন্ট এক্সামিনেশন নাপাতে কন্ডাক্ট নকৰে কিন্তু এতিয়া যোনটো পোষ্ট ওলাইছে গ্ৰেড 4 হেতু অকল APSC ৰ অফিচৰ কাৰণে তেওঁলোকে কন্ডাক্ট কৰিব আৰু ইয়াৰ আগতে গ্ৰেড 3 যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ পোষ্ট ওলাইছিল হেতু APSC ৰ অফিচৰ কাৰণে তেওঁলোকে ইয়াতে ৰিক্ৰুটমেন্ট কৰিব ঠিক আছে আপোনালোকৰ মানে পোষ্টিং লাইফ টাইম গুৱাহাটীৰ খানাপাৰাৰ জৱাহৰ নগৰৰ APSC ৰ অফিচতে পোষ্টিং হ'ব সো ইয়াতে গ্ৰেড 4 ৰ পোষ্ট টোটাল 20টা ওলাইছে 20টা পোষ্ট ওলাইছে গ্ৰেড 4 আৰু ইয়াতে যদি ওপেন ক্যাটাগৰি চাও টোটাল 10টা আছে তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা OBC MOBC ৰ কাৰণে টোটাল ৰিজাৰ্ভ আছে 5টা ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কাৰণে এটা ৰিজাৰ্ভ আছে SC ৰ কাৰণে 2টা ৰিজাৰ্ভ আছে তাৰে আকৌ ৰিজাৰ্ভ ফৰ উইমেন আছে এটা ST প্লেইনছৰ কাৰণে এটা ৰিজাৰ্ভ আছে ST হিলছৰ কাৰণে এটা আছে আৰু PWBD ৰ কাৰণে এটা ৰিজাৰ্ভ আছে এক্স সাৰ্ভিসমেনৰ কাৰণে ইয়াতে পোষ্ট নাই সো গ্ৰেণ্ড টোটাল আছে 20টা পোষ্ট ৰিজাৰ্ভ ফৰ উইমেন আছে 6টা ঠিক আছে সো ইয়াতে স্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশন 10 সেপ্টেম্বৰ 2025 মানে আজিৰ ডেটৰ পৰা স্টাৰ্ট হৈছে অনলাইন এপ্লিকেশন আৰু ক্লোজিং ডেটটো হ'ল 9th অক্টোবৰ 2020 অক্টোবৰ 9 তাৰিখলৈকে অনলাইন এপ্লিকেশনৰ ডেট আছে আৰু আপোনালোকে এপ্লিকেশন ফি পে কৰাৰ লাষ্ট ডেটটো হ'ল 11th অক্টোবৰ 2025 অক্টোবৰ 11 তাৰিখলৈকে আপোনালোকৰ সময় আছে আপোনালোকৰ হাতত পে স্কেল প্লাস গ্ৰেড পে প্লাস আদাৰ এলাউৱেন্সেছ যোনখিনি আছে পাৰ মান্থ স্টাৰ্টিং আপোনালোকৰ যোনটো পে স্কেল গ্ৰেড পে আছে এটো 12000 টু 52000 গ্ৰেড পে 3900 পেবেন 1ত পৰিব ঠিক আছে সো ইয়াতে যদি আমি চাও স্যালাৰি ক্যালকুলেশনৰ ওপৰত মই বেলেগ এটা ভিডিও বনাম কিমান হ'ব পাৰে স্যালাৰি সো ইয়াতে একেবাৰে বহুত বেছি কম নহয় আপোনালোকে স্টাৰ্টিং স্যালাৰি 23-24,000 মান হ'বগে গুটেখিনি যদি মিলাও তে মই ভালকে এটা ক্যালকুলেট কৰি পেলাই ভিডিও বনাম বাৰু আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল ক্যান্ডিডেটজন ইন্ডিয়ান সিটিজেন মানে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু লগতে অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব মানে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ঠিক আছে আৰু ডমিসাইল প্ৰুফ হিচাপে ক্যান্ডিডেটজনে পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট PRC যোনটো এডুকেশনৰ পাৰপাছত অসমত ইস্যু কৰা হয় নহয়বা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট তেওঁ অনলাইন এপ্লিকেশন কৰোতে আপলোড কৰিব লাগিব আৰু ফৰ ভেৰিফিকেশন অফ এডুকেশনাল কোৱালিফিকেশন এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন অফ আসাম ইজ মেন্ডেটৰী ঠিক আছে সো এইখিনি মই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰটো কৈছিলো কোনবাই যদি হেৰি আপোনালোকে যদি যোনটো এডুকেশনাল কোৱালিফিকেশন হেতু যদি কেনেবাকে ভুলকে ভৰাইছে তেতিয়ালে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটত গুটেখিনি ওলাই যায় সো এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনখন আপোনালোকে আপডেট কৰি থাকিব যিমান যি নতুন কোৰ্সেছ কৰে কিবা কৰে তাৰ পাই আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশনখিনি ভেৰিফাই কৰা হয় ডকুমেন্ট ভেৰিফিকেশনৰ টাইমত তাতে যদি কিবা মিছ আউট দেখে তেতিয়ালে আপোনালোকৰ এপ্লিকেশন মানে গুটে ক্যান্ডিডেটছৰটোৱে ৰিজেক্ট কৰি দিয়া হয় সো এটো বস্তু ষ্ট্ৰিক হয় সবতে সো হেখিনি আপোনালোকে মেইনটেইন কৰিব আৰু এডুকেশনাল কোৱালিফিকেশনটো ইয়াতে গ্ৰেড 4 যেহেতু পোষ্ট হয় এখিনি সো চতুৰ্থ বৰ্গৰ পোষ্ট হয় এখিনি সো হেতু কাৰণে ন্যূনতম কোৱালিফিকেশন মানে মিনিমাম কোৱালিফিকেশন ক্লাছ 8 পাস বিচাৰিছে ক্লাছ 8 লৈকে পঢ়া হ'ব অষ্টম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব মিনিমাম ঠিক আছে তাতকে তলৰ হ'ব না লাগিব মানে ক্লাছ 8 পাস হয় ঠিক আছে পঢ়া নহয় ক্লাছ 8 পাস কৰিব লাগিব মিনিমাম আৰু নহয়বা ম্যাক্সিমাম ইজ SSLC মানে ক্লাছ 12 ঠিক আছে হাই সেকেন্ডাৰী পাস ম্যাক্সিমাম সো কোনবা যদি গ্ৰেজুৱেট ক্যান্ডিডেট আছে তেওঁ এপ্লাই কৰিব নোৱাৰে ঠিক আছে সো কোনবা যদি অকল গ্ৰেজুৱেচন পঢ়ি আছে কিন্তু এতিয়ালৈকে কমপ্লিট হোৱা নাই তেওঁ এপ্লাই কৰিব পাৰিব তেওঁৰ কাৰণ হাইয়েষ্ট কোৱালিফিকেশন ইজ SSLC খালি এই কোৱালিফিকেশনবোৰ আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটত মেনশন থাকিব লাগিব ঠিক আছে সো এইখিনি আপডেট কৰি ল'ব বাকি অন্য একো ক'বলগীয়া নাই আৰু ইয়াতে দেখিছে আপোনালোকে নিজে কিবা কিবি যোনখিনি ইম্পৰ্টেন্ট ডকুমেন্টছ লাগে নেসেসাৰী ডকুমেন্টছ বিলাক আপলোড কৰিব লাগিব আৰু এজৰ ক্ৰাইটেৰিয়াটো 1 জানুৱাৰী 2025 ত ধৰাব মানে 1 জানুৱাৰী 2025 বৰ্ষত আপোনালোকৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 40 ইয়াৰ্ছলৈকে ইয়াতে দিছে ঠিক আছে 40 বছৰৰ ওপৰত হ'ব লাগিব আৰু ন্যূনতম বয়স 18 বছৰকে তলত হ'ব লাগিব এজ ৰিলেক্সেশন আছে SC ST কাৰণে 45 ইয়াৰ্ছলৈকে আছে OBC MOBC টি ট্ৰাইবৰ কাৰণে 3 ইয়াৰ্ছ মানে 43 ইয়াৰ্ছলৈকে আছে আৰু PWBD কাৰণে 10 ইয়াৰ্ছ SC irrespective of SC ST OBC or your category ঠিক আছে আৰু এজ প্ৰুফ হিচাপে আপোনালোকৰ স্কুল সাৰ্টিফিকেট বা SSLC এডমিট কাৰ্ড বা সাৰ্টিফিকেট যোনখন আপোনালোকৰ স্কুল বোৰ্ডে বা কাউন্সিলে ইস্যু কৰিছে তাতে যত বয়সটো আৰু কি বুলি কয় জন্মৰ তাৰিখ মেনশন আছে এজ আৰু ডেট অফ বাৰ্থ মেনশন আছে হেখনে একসেপ্ট কৰিব আৰু কম্পিটেন্ট অথৰিটি অৰ আদাৰ গভৰ্নমেন্ট ডকুমেন্টছ লাইক বাৰ্থ সাৰ্টিফিকেট ইস্যুড বাই কম্পিটেন্ট অথৰিটি পেন কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স সো ইয়াৰ ভিতৰত এইখিনি হলেও মানে আপোনালোকে আপলোড কৰিব পাৰিব সো পেন কাৰ্ড আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইসেন্সটো আপোনালোকৰ বয়স তাতে মেনশন থাকে এইখিনি আপলোড কৰিলো তেওঁলোকে এক্সপেক্ট কৰিব আৰু PWBD ক্যান্ডিডেটছৰ কাৰণে যিসকলৰ বেঞ্চমাৰ্ক ডিসেবিলিটি 40% আছে তেওঁলোকে নেসেসাৰী সাৰ্টিফিকেট
কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা আপলোড কৰিব লাগিব আৰু কোনোবাই যদি অলৰেডি আসাম গভৰ্ণমেণ্টৰ এমপ্লয় হয় তেনেহ'লে আপোনালোকৰ যোন এমপ্লয়াৰ হয় যোনটো অফিচত চাকৰি কৰি আছে সেইটো অফিচৰ আপোনালোকে ডিপাৰ্টমেণ্টেল হেডজনৰ পৰা ন অবজেকশ্যন চাৰ্টিফিকেট এখন ইছ্যু কৰাই পেলাই আপলোড কৰিব লাগিব আৰু স্মল ফেমিলি নৰ্মছৰ চাৰ্টিফিকেট এখন আপোনালোকে আপলোড কৰিব লাগিব সেইটো APSCৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে ফৰ্মছ এণ্ড ডাউনলোডছ বুলি এটা ছেকশ্যন আছে তাতে গৈ পাই যাবগৈ তাৰ ওপৰত মই বাৰু পাৰিলে ভিডিঅ' বনাম তাতে আপোনালোকে স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেট এখন মানে ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি এখন প্ৰিণ্ট আউট কৰিব লাগিব প্ৰিণ্ট আউট কৰি আপোনালোকে পেনেদি গোটেইখিনি বস্তু ভৰাব লাগিব তাৰপিছত আকৌ সেইটো PDF ফৰ্মেটত কনভাৰ্ট কৰি পেলাই আপলোড কৰিব লাগিব সেইটো আপোনালোকে নেট কেফিত গ'লে আপোনালোকে যদি নিজে প্ৰব্লেম পাইছে নেট কেফিত গ'লে আপোনালোকে নেট কেফেত কৰাই দিব এইখিনি ঠিক আছে আৰু সিলেকশ্যনটো হৈ গ'ল দুটা ফেজত সিলেকশ্যন হ'ব ফেজ 1 স্ক্ৰিনিং টেষ্ট ঠিক আছে স্ক্ৰিনিং টেষ্টটো আপোনালোকৰ 100 মাৰ্কছৰ হ'ব 2 ঘণ্টাৰ সময় থাকিব জেনাৰেল ষ্টাডিজ বুলি এখন পেপাৰ থাকিব OMR বেছ তাতে এৰিথমেটিক থাকিব 20 মাৰ্কছ GK অসমৰ GK খিনি থাকিব 20 মাৰ্কছ ৰিজনিং 20 মাৰ্কছ সোশ্যাল সায়েন্স থাকিব 20 মাৰ্কছ সোশ্যাল সায়েন্স মানে হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি এইখিনি থাকিব আৰু সায়েন্সৰ 10 মাৰ্কছ থাকিব আৰু এলিমেণ্টাৰী ইংলিছ মানে তাতে আপোনালোকৰ জাষ্ট গ্ৰামাৰ সামাৰ থাকিব তাতে 10 মাৰ্কছ থাকিব আৰু ষ্টেণ্ডাৰ্ডটো হ'ল 6 7 8 ক্লাছৰ যোনখিনি থাকে সিলেবাছ সেইখিনি ইয়াতে আহিব সো এইখিনি কাৰণে মোৰ তাত কোৰ্স এভেইলেবল আছে আপোনালোকে ল'ব পাৰে PDF ফৰ্মেটত আছে MCQ ফৰ্মেটতে আছে আপোনালোকে মাল্টিপল চইচ কুৱেশ্যন পাই যাব কোৰ্সটোৰ দাম 350 रुपीस মই ভিডিঅ'টোৰ শেষৰ পানে আপোনালোকক দেখাইছো কোনবা যদি ইন্টাৰেষ্টেড আছে ল'ব পাৰিব মোক WhatsApp কৰিলে হ'ল মই WhatsApp নাম্বাৰ সামাৰ দি আছো ভিডিঅ'টোৰ লাষ্টৰ ফালে মই আপোনালোকক গোটেইখিনি বস্তু কৈ আছো সো এইটো কোৰ্স ল'ব পাৰে তাতে MCQ ফৰ্মেটত আছে খালি কোৰ্সটো ইংলিছতে পাব মোৰ তাত অসমীয়াত এভেইলেবল নাই আৰু ফেজ 2 আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব ঠিক আছে ইন্টাৰভিউ হ'ব মানে 1:5 ৰেশিঅ'ত হ'ব মানে আপোনালোকৰ যেহেতু 20টা পোষ্ট আছে সো পোষ্ট কিমান আছে টোটাল পোষ্ট এবাৰ চাই লৈছো 20টা পোষ্ট আছে 20টা পোষ্টৰ এং আছে আপোনালোকৰ 100জন ক্যান্ডিডেটছক ৰিটেন এক্সামিনেশ্যনৰ পৰা ইন্টাৰভিউ ষ্টেজ মানে ফেজ 2 লে মাতা হ'ব সো তাৰে 100জনৰ পৰা মানে এটা পোষ্টৰ এং আছে 5 জনকে মতা হ'ব লাষ্টত ফাইনেল সিলেকশ্যন এজনক কৰা হ'ব ঠিক আছে সো হেতুৱে কৈছে ইন্টাৰভিউ কেটেগৰী আৰু বাকি এপ্লিকেশন ফি টু হল গল জেনাৰেলৰ কাৰণে 47.20 ঠিক আছে এপ্লিকেশন ফি নাই জাস্ট প্ৰসেসিং ফি চাৰ্জ কৰা হৈছে OBC MOBC ৰ কাৰণে 47.20 SC ST BPL PWBD ৰ কাৰণে 47.20 সবৰ কাৰণে এপ্লিকেশন ফি একে বাকি অন্য একো ক'বলগীয়া নাই APSC অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব সো কোনবা যদি ইন্টাৰেষ্টেড আৰু এলিজিবল ক্যান্ডিডেটছ আছে আপোনালোকে এপ্লাই কৰিব পাৰে এটো পৰীক্ষাৰ কাৰণে বেলেগ আৰু একো কৰিব নাই আৰু বাকি কি বুলি কয় পৰীক্ষাৰ সেন্টাৰ সমূহ শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এই ছটা জোন আছে তাৰ ভিতৰত যিমানখিনি ডিস্ট্ৰিক্ট পৰিছে তাতে হ'ব পৰীক্ষা কিন্তু কেনেবাকে যদি কোনবা এটা জোনত যদি ধৰক সাপোজ যোৰহাট জোনত সাফিসিয়েন্ট ক্যান্ডিডেটছ নাথাকে তেতিয়াহলে যোৰহাট জোনত নাপাতি পেলাই কোনবা নিয়াৰেষ্ট জোন এটা কন্ডাক্ট কৰি দিব নগাঁৱত কৰি দিব হয়তো ঠিক আছে তেজপুৰত কৰি দিব কিন্তু কেনেবাকে যদি বাকি অন্য জোন বিলাকতো ক্যান্ডিডেটছ বহুত কম দেখে অনলাইন এপ্লিকেশন কৰোতে ক্যান্ডিডেটছ বহুত কম ওলাই তেতিয়াহলে গুৱাহাটীতে পৰীক্ষা কন্ডাক্ট কৰিব কিন্তু তেনেকুৱা ধৰণৰ কথা APSC এটো ৰুলছে হয় সো এইখিনি আসলে কোনবা যদি এলিজিবল আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেটছ আছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই পৰীক্ষাটোৰ কাৰণে মই যেহেতু কৈছিলো আপোনালোকৰ এটা কোৰ্স এভেইলেবল আছে সো APSC গ্ৰেড 4 ৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 250 रुपीसত কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ইয়াতে গুটেখিনি বস্তু পাই যাব 250 টকাত PDF ফৰ্মেটত আছে MCQ ফৰ্মেটত আছে যেনেকৈ এজ পাৰ অফিচিয়েল সিলেবাস আপোনালোকে একো চিন্তা কৰিব নালাগে আৰু লগতে আপোনালোকৰ কথাটো হ'ল যে আপোনালোকে মোক এটো নম্বৰ WhatsApp কৰিলে পাই যাব গুটেখিনি PDF ফৰ্মেটতে পাই যাব আৰু লগতে যোনখিনি আপকামিং এক্সামছ আহিছে যেনেকৈ DSS গ্ৰেড 3 নন টেকনিকেলৰ হেকটিয়াকে অনলাইন এপ্লিকেশনৰ কি বুলি কয় এডভাৰটাইজমেন্ট ওলাইছে অনলাইন এপ্লিকেশন ষ্টাৰ্ট হোৱা নাই 12 তাৰিখৰ হ'ব তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 350 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 গুৱাহাটী হাই কোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এটা ফুল কোৰ্স এভেইলেবল আছে 375 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 ৰ কাৰণে ফুল কোৰ্স 250 रुपीसত এভেইলেবল আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব APSC ৰিসাৰ্চ এছিষ্টেণ্ট ফাইনান্সৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 300 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC আৰবান টেকনিক্যাল অফিচাৰ এটা ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ জেনাৰেল ইংলিছৰ ওপৰত 300 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু কোনবাই যদি এনে কোৰ্স বিলাকত কাৰেন্ট এফেয়াৰ্স ইনক্লুডেড আছে কোনবাই যদি কাৰেন্ট এফেয়াৰ্স বেলেগকে ল'ব বিচাৰে 2024-25 ৰ কাৰেন্ট এফেয়াৰ্স 100 रुपीस ল'ব পাৰিব এটো নম্বৰ WhatsApp কৰিব পাৰিব আৰু নহয়বা এক্সাম ওৰিয়েন্টেড মেথছ এপ্টিটিউড নিউমেৰিকেল স্টেপ বাই স্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলাৰ হৈতে 100 रुपीस এভেইলেবল আছে ইয়াৰ পৰা 100% 90% কমন কোৱেশ্চন আহে প্ৰত্যেকটো পৰীক্ষাতে এইখিনি ল'ব পাৰিব যদি কোনবাই কোৰ্স নলয় এইখিনি ডাইৰেক্ট ল'ব পাৰিব যদি কোৰ্স লয় তেনে কোৰ্সত ইনক্লুডেড থাকিব মেথছে কাৰেন্ট এফেয়াৰ্স ইনক্লুডেড থাকিব ঠিক আছে আৰু বাকি APSC ফৰেষ্ট ৰেঞ্জাৰ বা সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ এটা ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনাৰেল নলেজৰ ওপৰত 350 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851
আৰু আসাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্স এভেইলেবল আছে 400 আসাম কম্পিটিটিভ এক্সাম মানে এইটো আন্ডাৰত আপোনালোকৰ যিমানখিনি পৰীক্ষা হয় ইয়াতে টোটাল 21 খন বেলেগ বেলেগ ধৰণৰ গভৰ্ণমেণ্ট এক্সামৰ কুৱেশ্যন পেপাৰ্ছ আছে উইথ এনসাৰ কিজ আৰু লগতে আপোনালোকৰ ইয়াতে আসাম কম্পিটিটিভ এক্সামৰ কোৰ্সটোত আপোনালোকে DSS DME ঠিক আছে আসাম পুলিচ ADRE APSC ডিপাৰ্টমেণ্টেল এক্সামছবিলাক সো গোটেইবিলাক ইয়াতে কভাৰ কৰা হৈছে গুৱাহাটী হাইকোৰ্ট এইবিলাক ল'ব পাৰিব 400 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্স এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্স এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC Inspector of Legal Metrology full course available as General Studies of 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 Assam Agriculture University এটা full course available as 300 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC Junior Engineer full course available as General Studies or English Grammar of 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেন্ট এফেয়াৰ্স বিলাক মোৰ পাক কোৰ্স লৈ লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্দাৰ পেমেন্ট কৰিব নালাগে এটা জাস্ট ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেন্ট এফেয়াৰ্স লাগে মই লগে লগে শেয়াৰ কৰিম এতিয়া বৰ্তমান কাৰেন্ট এফেয়াৰ্স মান্থলি বেসিছত 2024 জানুৱাৰী টু ডিসেম্বৰ আৰু 2025 আগষ্ট মাহলৈকে কভাৰ কৰা হৈছে বৰ্তমান সেপ্টেম্বৰ মাহটো চলি আছে সেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰ মাহত সেপ্টেম্বৰ মাহৰ কাৰেন্ট এফেয়াৰ্স কিনো পাই যাব ঠিক আছে সো কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে এটো নম্বৰ WhatsApp কৰিব 9706557851 আপোনাক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টস কিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দিয়া আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি কোনবা যদি আগতে মোৰ পা কিবা কোৰ্স লৈ উঠিছিল এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব হেকিন ললে হ'ল তেতিয়া প্ৰাইসটো অলপ কমি যাব আৰু ভিডিও ডেসক্ৰিপচনৰ কমেন্ট সেকশন চেক কৰিব তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকো বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম